আমি আদৰিছোঁ আমাৰ অসমৰ জাতীয় জীৱনৰ চানেকি স্বৰূপ এখনি গোলাম গামোচাৰে। আৰু এতিয়া আমি আদৰিবলৈ আগবাঢ়িছোঁ GNRC গ্ৰুপ অফ হস্পিটেলছৰ কাৰ্যবাহী সঞ্চালিকা শতাব্দী বৰা বাইদেউক, আৰু তেখেতক আদৰিবলৈ মই তৰুণ বৰাক অনুৰোধ জনাইছোঁ। আৰু এতিয়া আমি আদৰিবলৈ আগবাঢ়িছোঁ কাৰ্যবাহী সঞ্চালক ডাক্তৰ মাধুৰ্য বৰাক, আৰু তেখেতক আদৰিবলৈ মই জোনেল মেনেজাৰ হিমাংশু দাসক অনুৰোধ জনাইছোঁ। এটি পবিত্ৰ অনুষ্ঠানৰ পবিত্ৰ আৰম্ভণি কৰি আগুৱাই লৈ যোৱাত সক্ষম হৈছে। লগতে আমাৰ মাজত উপস্থিত আছে GNRC প্ৰজেক্ট ডাইৰেক্টৰ শ্ৰীযুত সৰ্বেশ্বৰ ডেকা ডাঙৰীয়া, উত্তৰ গুৱাহাটী হস্পিটেলৰ CEO শ্ৰীযুত আৰু ৰোগীৰ পৰিয়ালে কি অৱস্থাৰ মাজেৰে পাৰ হৈ গৈছে। অকল শাৰীৰিক যন্ত্ৰণাই হৈছে সেইটো নহয়, তেওঁ সেইটো সেই পৰিয়ালৰ একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তি হ'ব পাৰে। তেওঁ হয়তো গহনা পাতি বন্ধক দি হস্পিটেললৈ আহিছে, মাটি বাৰী বন্ধক দি তেওঁ চিকিৎসাৰ ব্যৱস্থা কৰিছে। গতিকে ভাল নহ'লে কি হ'ব, কেনেকৈ চলিব? সীমিত এটা পইচা লৈ আহিছে চিকিৎসাৰ কাৰণে। মই যদি দামী দৰৱ এটা লিখি দিওঁ, মই যদি দামী পৰীক্ষা এটা কৰিবলৈ দিওঁ, তেওঁ ক'ৰ পৰা পইচা যোগাৰ কৰিব, কেনেকৈ কৰিব? এই কথাখিনি আমি প্ৰত্যেকেই উপলব্ধি কৰিব পাৰিব লাগে। তেতিয়াহ'লে আমাৰ ৰোগী কেতিয়াও বিপদত নপৰে। এইটো কয় এম্পাথি। যিসকল স্বাস্থ্য মিত্ৰ ছাকচেছফুল হৈছে, তেওঁলোকে এই গুণটো আয়ত্ব কৰিব পাৰিছে, ৰোগীৰ দুখ বেদনা অনুভৱ কৰিব পাৰিছে, অনুভৱ কৰিব পৰা হৈছে, আৰু সেইকাৰণে তেওঁলোকে ৰোগীৰ একেবাৰে কাষলৈ গুচি যাব পাৰিছে। ৰোগীৰ আস্থাভাজন হৈছে, যাৰ ফলত ঘৰখনত কিবা এটা অসুখ বিসুখ হ'লেই প্ৰথমে তেওঁৰ উপদেশ লয়, তাৰপিছতহে বেলেগ কথা চিন্তা কৰে। তেওঁৰ কথাখিনি শুনাৰ পিছত মই আশা কৰোঁ এই হলটোত বহি থকা প্ৰতিজন স্বাস্থ্য মিত্ৰই এই কথাখিনি মনত ৰাখিব। তিনিটা গুণৰ কথা ক'লোঁ। কঠোৰ পৰিশ্ৰম কৰিব পৰা ক্ষমতা, 2 নম্বৰ হ'ল নেটৱৰ্কিং, 3 নম্বৰ হ'ল এম্পাথি। এতিয়া মই আহোঁ কামটো কেনেকৈ কৰিব। প্ৰতিজন স্বাস্থ্য মিত্ৰক আমি 2000 মানুহৰ দায়িত্ব দিছোঁ বৰ্তমান পৰিস্থিতিত। 2000 মানুহ মানে প্ৰায় 400টা পৰিয়াল। এই 400টা পৰিয়ালত প্ৰতি মাহত যদি এবাৰ কৰি যাব পাৰিলেহেঁতেন কোনো কথাই নাছিলে। সম্ভৱ। তেওঁ যদি দিনে 20 ঘৰ মানুহত যায়, মানুহক সহায় কৰাৰ কাৰণে 570 জন মানুহক সহায় কৰিবলৈ সক্ষম হৈছে। মই এতিয়া ছবিগুলো মঞ্চত অহাৰ কাৰণে আহ্বান জনালোঁ। সংগীতা ঠাকুৰীয়া বাইদেৱে যোৱা 3 বছৰে GNRCৰ লগত জড়িত হৈ আছে, আৰু বাইদেৱে যোৱা বছৰে 2 সহায় কৰিবলৈ সক্ষম হৈছে। 20 দিন কিন্তু যাব লাগিব। যদি নোৱাৰে অন্তত এভৰি অল্টাৰনেট মান্থ যাওক। 200 পৰিয়াল এইটো মাহত ভিজিট কৰক, 200 পৰিয়াল অহা মাহত ভিজিট কৰক। কাৰণ তেওঁ হস্পিটেলতো আহি থাকিব লাগিব নহয়, হাউচ ভিজিটত যাবই লাগিব। হাউচ ভিজিট কেনেকৈ আৰম্ভ কৰিব?
মানুহ এঘৰত গ'লে প্ৰথমতে নিজৰ পৰিচয়টো দিব লাগিব। মই কোন, মই ক'ৰ পৰা আহিছোঁ। জ্যোতিষ্না হাজৰিকা জ্যোতিষ্না হাজৰিকাই যোৱা 5 বছৰে JNRCৰ লগত জড়িত হৈ আছে আৰু যোৱা বছৰত জ্যোতিষ্না হাজৰিকাই 370জন মানুহক সহায় কৰিবলৈ সক্ষম হৈছে। নেক্সট মই আমাৰ স্বাস্থ্য মিত্ৰ তৰুণ চৌধুৰীয়া, তেখেতে প্ৰায় যোৱা 7 বছৰ ধৰি আমাৰ লগত জড়িত হৈ আছে আৰু যোৱা বছৰ 65জন মানুহক সহায় কৰিবলৈ সক্ষম হৈছে। মই এতিয়া মাতিম জন ৰোগীক সহায় কৰিবলৈ সক্ষম হৈছে। আগুৱাই লৈ যোৱাত সক্ষম হৈছে। লগতে আমাৰ মাজত উপস্থিত আছে JNRCৰ প্ৰজেক্ট ডাইৰেক্টৰ শ্ৰীযুত সৰ্বেশ্বৰ ডেকা ডাঙৰীয়া, উত্তৰ গুৱাহাটী হস্পিটেলৰ CEO শ্ৰীযুত প্ৰদীপ